মহাশিৱৰাত্ৰি উপলক্ষে আজিও ভিৰ বিভিন্ন শিৱ মন্দিৰ তথা দৌল দেৱালয়ত শিৱসাগৰৰ ঐতিহাসিক শিৱদৌলত আয়োজিত মহাশিৱৰাত্ৰিৰ আজি তৃতীয়টো দিন উদুলি মুদুলি হৈ আছে শিৱদৌল প্ৰাংগণ দেৱাদিদেৱ মহাদেৱৰ আৰাধনাৰ বাবে শিৱদৌল প্ৰাংগণত পুৱাৰে পৰা দেখা গৈছে অগণন ভক্তৰ ভিৰ আমি কালিৰ দিনটোতো আপোনালোকক ঐতিহাসিক শিৱদৌলৰ পৰা পৰিৱেশ দেখুৱাইছিলো আৰু আজিও পুৱাৰ ভাগৰ পৰিৱেশ দেখুৱাব বিচাৰিছো পুৱাই অসংখ্য ভক্তৰ সমাগম হৈছে আমি পুনে পুনে আপোনালোকক শিৱসাগৰৰ সাংবাদিক মুজাক্কিৰ আহমেদৰ কাষলৈ লৈ যাব বিচাৰিছো মুজাক্কিৰ শিৱৰাত্ৰি বুলি ক'লে শিৱদৌলত কেনেকুৱা পৰিৱেশৰ সৃষ্টি হয় সেয়া ৰাইজক নতুনকৈ কোৱাৰ প্ৰয়োজন নাই আৰু এইবাৰো তাৰ ব্যতিক্ৰম নহয় আজি তৃতীয়টো দিন আজি পুৱাৰে পৰা অগণন ভক্তৰ ভিৰ পৰিলক্ষিত হৈছে কালিৰ দিনটোৰ কথা নকওঁৱে বা আজি গোটেই পৰিৱেশটো মই আপোনাৰ জৰিয়তে ৰাইজক দেখুৱাব বিচাৰিম নিশ্চয়কৈ আসলতে ৰাজদীপ চক আপুনি ইতিমধ্যে গোটেই কথা বতৰাখিনি উল্লেখ কৰিছে শিৱৰাত্ৰি বুলি ক'লে আসলতে শিৱসাগৰৰ যিটো মাদকতা সেই মাদকতাটো কেতিয়াও নুই কৰিব নোৱাৰি কাৰণ ঐতিহাসিক শিৱসাগৰৰ শিৱদৌলত যি শিৱৰাত্ৰি পূজা আৰু যি মেলা আয়োজন কৰে সেয়া এক আধ্যাত্মিক পৰিৱেশৰ মাজত আয়োজন কৰা হয় এই মুহূৰ্তত আজি মই যিহেতু শিৱদৌলত উপস্থিত আছোঁ আৰু শিৱদৌলৰ আজি তৃতীয়টো দিন আৰু তৃতীয়টো দিনৰ বৰ্তমানৰ যিটো পৰিৱেশ সেই পুৱাৰ পৰিৱেশটো এই মুহূৰ্তত দেখাইছোঁ যিহেতু কালিৰ দিনটো আমি পোনপটীয়াকৈ প্ৰতিনিধি মই দৰ্শকসকলক এই শিৱদৌলৰ যি পৰিৱেশ পোনপটীয়াকৈ দেখাইছিলোঁ সেই পোনপটীয়াকৈ দেখাৰ পৰিৱেশ আজি যিহেতু তৃতীয়টো দিন আৰু তৃতীয়টো দিনত 1736 খ্ৰীষ্টাব্দতে স্থাপিত হোৱা ঐতিহাসিক শিৱসাগৰৰ শিৱদৌল আৰু শিৱদৌলত তাহানি দিনৰ পৰা প্ৰায় 291 বছৰীয়া যি পুৰণা পূজা সেই পূজা আচলতে ইয়াত আয়োজন কৰা হৈছিলে আৰু এই মুহূৰ্তত সম্পূৰ্ণ এক আধ্যাত্মিক পৰিৱেশ আৰু এই মুহূৰ্তত দৌল কমিটিৰ এজন বিষয়ববীয়া আছে মই পোনপ্ৰথমে তেওঁৰ লগত কথা বতৰা পাতিব বিচাৰিম এই যিহেতু প্ৰত্যেক বছৰে দৌল উন্নয়ন সমিতিয়ে পূজা আয়োজন কৰি আহিছে আৰু সম্পূৰ্ণ এক আধ্যাত্মিক পৰিৱেশ আৰু শিৱৰাত্ৰি বুলি ক'লে শিৱসাগৰৰ যিটো শিৱৰাত্ৰিৰ পৰিৱেশ সেই পৰিৱেশটো নুই কৰিব নোৱাৰি কেতিয়াও এক মাদকতাৰ আছে পূজাভাগ কিদৰে অনুষ্ঠিত কৰা হৈছে ৰাইজৰ সহায় কেনে পাইছে কালি ৰাতি 10 বজাৰ পৰা যোৱাকালি ৰাতি 10 বজাৰ পৰা পূজা আৰম্ভ হৈছিলে আৰু পূজাত সকলো ধৰণৰ বিধি নিয়ম অনুসৰিয়ে পূজা হৈছে পূজা প্ৰায় ৰাতিপুৱা 3মান বজালৈকে চলিছে পূজা শেষ হৈছে তাৰপিছতে মানে ভক্তসকল তাৰপিছতে গৈছে ইয়াত ইমান লোকাৰণ্য হৈছে আৰু বিশেষকৈ এটা কথা মানে প্ৰচলিত আছে ইয়াৰ যিটো লিংগ আছে স্বয়ম্ভু লিংগ এইটো আচলতে দেখিলে মানে কুণ্ড বুলি ভাবে কুণ্ড নহয় আচলতে লিংগটো উল্টাকৈ আছে আৰু এইটো গোটেই ভাৰতবৰ্ষৰ ভিতৰত এইটোৱে লিংগ আৰু এনেকুৱা প্ৰচলিত এটা আছে যে ইয়াত মানে কেদাৰনাথ বদ্ৰীনাথ এইবিলাক যোৱাৰ পিছতো যদি শিৱসাগৰ এই দললৈ নাহে শিৱ যদি ভক্ত হয় মানে তেখেতৰ হেৰি নহয় মানে সম্পূৰ্ণ নহয় বুলি কয় কালি মানে এজন ভক্তপ্ৰাণ ৰাইজে কৈছে যে ইয়াত যদি অহা নহয় মানে ইয়াতকে মনটো মানে হেৰি উগুল ঠুগুল লাগি থাকে আৰু বিশেষকৈ যোৱাকালি মানে আপোনাৰ ৰাতিপুৱা 4টা বজাত গেট খোলা হৈছিলে জল অৰ্পণ কৰিবৰ বাবে মানে প্ৰায় আমি ভাবিছিলোঁ মানুহ ৰাতিপুৱা কম চতুৰ্দশী লগা নাছিলে ত্ৰয়োদশীৰ পৰা আৰম্ভ হৈছিলে ত্ৰয়োদশীৰ পৰা চতুৰ্দশীলৈকে প্ৰায় 4টা বজালৈকে ইয়াত মানুহৰ লোকাৰণ্য হৈছিলে ইমান মানুহ হৈছে মানে সকলোকে মানে হেৰি কৰি দিয়া হৈছে চবেই পানী ঢালিবলৈ পাইছে আৰামত পানী ঢালিছে মহিলা ভাগে পুৰুষ ভাগে আছে আৰু কোনো ধৰণৰ হেৰি মানে কালি বতৰো ভাল পালে বৰ ধুনীয়া পাইছিলে আৰু নিশ্চয়কৈ আচলতে এই মুহূৰ্তত মই ভিতৰৰ ভাগৰ যিটো পৰিৱেশ সেই পৰিৱেশ ৰাজদীপ আপোনাক দেখাব বিচাৰিম যিহেতু কালি আমি পুৱাৰ পৰা পৰিৱেশ দেখাইছিলোঁ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা এই ঐতিহাসিক শিৱসাগৰৰ শিৱদৌললৈ আহে আৰু ইয়াৰ কাষতে আচলতে বন্তি প্ৰজ্বলন কৰিবৰ বাবে এক ঠাই সুবিধা কৰি দিছে মুঠৰ ওপৰত ক'ব গ'লে সম্পূৰ্ণ এক আধ্যাত্মিক পৰিৱেশ 1736 খ্ৰীষ্টাব্দতে স্থাপিত হোৱা ঐতিহাসিক শিৱসাগৰৰ শিৱদৌল আৰু শিৱদৌলত তাহানি যুগৰ পৰা আজিলৈকে যি শিৱ পূজা সেই শিৱ পূজা কৰি অহা হৈছে আৰু লোকবিশ্বাস অনুসৰি আজিৰ দিনটোতে আচলতে শিৱই হলাহল পান কৰিছিল হলাহল পান কৰি আচলতে পৃথিৱী ৰক্ষা কৰিছিল সেইবাবে আজিৰ দিনটোতে আচলতে শিৱৰাত্ৰি পালন কৰা হয় বিভিন্ন ভক্তপ্ৰাণ ৰাইজ আছে সেই ৰাইজে আহি এই দেৱাদিদেৱ মহাদেৱৰ যি চৰণত আশীষ গ্ৰহণ কৰিবৰ বাবে এইদৰে আচলতে ভিৰ কৰা পৰিলক্ষিত হৈছে মই সম্পূৰ্ণ এক আধ্যাত্মিক পৰিৱেশ মই শিৱদৌলৰ ভিতৰ ভাগলৈ এই মুহূৰ্তত সোমাই আহিবলৈ যিহেতু চেষ্টা কৰিছোঁ মই পোনে সামগ্ৰিক যি পৰিৱেশটো সেই পৰিৱেশটো এই মুহূৰ্তত পোনপটীয়াকৈ প্ৰতিনিধি মই দৰ্শকসকলক দেখাইছোঁ মই ভিতৰৰ কিছু ভাগ পৰিৱেশ সেই পৰিৱেশ এই মুহূৰ্তত পোনপটীয়াকৈ প্ৰতিনিধি মই দৰ্শকসকলক দেখাবলৈ চেষ্টা কৰিছোঁ মই সতীৰ্থৰ জৰিয়তে পোনপটীয়াকৈ পৰিৱেশটো দেখাইছোঁ এই মুহূৰ্তত সম্পূৰ্ণ এক আধ্যাত্মিক পৰিৱেশ আৰু এই আধ্যাত্মিক পৰিৱেশৰ মাজতে দেৱাদিদেৱ মহাদেৱৰ শ্ৰীচৰণত আচলতে আশীষ গ্ৰহণ কৰিবৰ বাবে বিভিন্ন স্থানৰ পৰা যিসমূহ ভক্তপ্ৰাণ ৰাইজ আছে সেই ৰাইজে আহি ভিৰ কৰা পৰিলক্ষিত হৈছে এই মুহূৰ্তত পোনপটীয়াকৈ পৰিৱেশটো সম্পূৰ্ণ পৰিৱেশটো এই মুহূৰ্তত শিৱদৌলৰ পৰা পোনপটীয়া পৰিৱেশটো সেই পৰিৱেশটো এই মুহূৰ্তত
পোনপটীয়াকৈ দেখাইছোঁ এই মুহূৰ্তত ঐতিহাসিক শিৱসাগৰৰ শিৱদৌল ভিতৰৰ যি পৰিৱেশ সেই পৰিৱেশটো দেখাইছোঁ এই মুহূৰ্তত পোনপটীয়াকৈ প্ৰতিনিধি মই দৰ্শকসকলক দেখাবলৈ চেষ্টা কৰিছোঁ যিহেতু এক সম্পূৰ্ণ আধ্যাত্মিক পৰিৱেশ সেই আধ্যাত্মিক পৰিৱেশৰ মাজতে ঐতিহাসিক শিৱসাগৰৰ শিৱদৌলত আচলতে এই মুহূৰ্তত এজন বিষয়ববী আছে মই তেওঁৰ পৰা জানিব বিচাৰিম ৰাইজৰ সঁহাৰি কেনে পাইছে খুবেই ভাল খুবেই আজি কম যোৱাকালি মানে ভিৰটো বেছি আছিলে আজি ভাল ধুনীয়াকৈ সুস্থভাৱে হৈ গৈছে আৰু সেইটো ভাল লাগিছে নিশ্চয়কৈ আচলতে এই মুহূৰ্তত মই পোনপটীয়া পৰিৱেশটো দেখাইছোঁ এইদৰে আচলতে গাখীৰ ধূপ দীপ নৈবেদ্য যি জল অৰ্পণ কৰিছে দেৱাদিদেৱ মহাদেৱৰ চৰণত এই মুহূৰ্তত পোনপটীয়া যি পৰিৱেশটো সেই পৰিৱেশটো এই মুহূৰ্তত পোনপটীয়াকৈ দেখাইছোঁ প্ৰত্যেকগৰাকী যি ভক্ত আহে ভক্তই আচলতে সকলোৱে অপায় অমংগলৰ বাবে এইদৰে যি ঐতিহাসিক শিৱসাগৰৰ শিৱদৌল আছে শিৱদৌলৰ ভিতৰৰ যি লিংগ আছে সেই লিংগলৈ এইদৰে আচলতে জল অৰ্পণ কৰা পৰিলক্ষিত হৈছে মই পোনপটীয়াকৈ সামগ্ৰিক যি পৰিৱেশটো সেই পৰিৱেশটো দেখাইছোঁ আৰু ইতিমধ্যে উল্লেখ কৰিছোঁ যে এই পূজাভাগৰ লগতে সংগতি ৰাখি প্ৰত্যেক বছৰে এক মেলাও আয়োজন কৰা হয় এই মেলাত 500 অস্থায়ী যি বিপণী আছে সেই বিপণী তৈয়াৰ কৰি উলিওৱা হয় এই অস্থায়ী বিপণীত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহি ব্যৱসায়ীসকলে অংশগ্ৰহণ কৰে আৰু এক কথা ক'ব গ'লে আধ্যাত্মিক ধৰ্মীয় যি অনুষ্ঠান সেই অনুষ্ঠানৰ লগতো অৰ্থনৈতিক যিটো দিশ সেই দিশটো টনকিয়াল কৰাৰ ক্ষেত্ৰত দৌল উন্নয়ন সমিতিয়ে এক বিশেষ পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হয় ৰাজদীপ মোজাক্কিৰে আমাক পৰিৱেশ দেখুৱাইছে শিৱদৌলৰ পৰা শিৱদৌলত আজি পুৱাৰ ভাগতো অগণন ভক্তই ভিৰ কৰা পৰিলক্ষিত হৈছে কালিতকৈ ভক্তৰ উপস্থিতি কিছু পৰিমাণে কম যদিও যথেষ্ট ভক্ত আজি পুৱাৰ ভাগতে আহিছে আজি যিহেতু অফিচ কাছাৰী খোলা গতিকে আজি কালিৰ দৰে ভক্তৰ সমাগম নহ'ব কিন্তু তথাপিও অসংখ্য ভক্তই পুৱাতেই আহি এইদৰে ধূপ চাকি জ্বলোৱা পৰিলক্ষিত হৈছে আমি পৰিৱেশবোৰ আপোনালোকক দেখুৱালোঁ ঐতিহ্যমণ্ডিত শিৱদৌলৰ পৰা